প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, আজি ক'বলৈ ওলাইছোঁ এটা বহুত আচৰিত কথা ক'বলৈ বা শুনিবলৈ ভয় লগা কথা। কাৰণ প্ৰভু যীশু আহিছিল আপোনাক মোক বিচাৰি উদ্ধাৰ কৰিবলৈ। তেওঁত বিশ্বাস কৰিলে তেওঁৰ পবিত্ৰ তেজৰ দ্বাৰা আমি পাপ মোচন পাই স্বৰ্গত থকা যি আত্মা উদ্ধাৰ সেয়া দিবলৈ তেওঁ কৈছিল যোহন অধ্যায়ত যে প্ৰভু যীশুৱেই বাট, সত্য আৰু জীৱন। কিন্তু আজি আমি সেই বাট, সেই সত্য জীৱনক আওকাণ কৰোঁ। তেওঁ পথৰ পৰা অকণমান কষ্ট পালেই পিছলি যাওঁ, পাহৰোঁ তেওঁ কৰা আমাৰ বাবে যি বলিদান। সেইবাবেই প্ৰকাশিত বাক্যত তেওঁ সোঁৱৰাই দিছে আজি প্ৰিয়সকল আমাক যিজনক তেওঁ কলংকিত, আমাক যিজন কলংকিত তেওঁ আৰু কলংকিত হওক, যিজন ধাৰ্মিক তেওঁ আৰু ধাৰ্মিক হওক, ধাৰ্মিক আচৰণ কৰক, যিজন পবিত্ৰ তেওঁ আৰু পবিত্ৰ হৈ থাকক। তেওঁ কৈছে যে মই বেগাই আহিম যাৰ যেনে কৰ্ম তাক তেনে প্ৰতিফল দিবলৈ, আৰু তেওঁ যে দিবলগীয়া পুৰস্কাৰ তেওঁৰ লগত আছে। তেওঁ যে প্ৰথম আৰু শেষ সেইদিনা জানিব যিসকলে আজিৰ পৃথিৱীত যীশুক অমান্য কৰিছে বা বিশ্বাসৰ পৰা আঁতৰি নিজৰ মতে চলিছে। প্ৰিয়সকল, সেই তেওঁ কোৱা নহয়, মই কোৱা কথা নহয়, পবিত্ৰ বাইবেলে কৈছে। সেই আহক আমি আমাৰ যেন কিৰীতি নেহেৰুৱাওঁ, তেওঁৰ লগত থাকোঁ। হয়, কৈছে যে যিসকলে পাপ কৰি আছে পাপতেই থাকক, যিসকলে ভাল কৰ্ম কৰি আছে ভাল কৰ্ম কৰি থাকক। মই বেগাই গৈছোঁ তেওঁ যাৰ যি কৰ্ম তাৰ পুৰস্কাৰ দিবলৈ। আহক প্ৰিয়সকল, আমি চমুৱে এটা প্ৰাৰ্থনা কৰোঁ। হে দয়ালু পিতা, ধন্যবাদ তোমাক যি প্ৰকাশিত বাক্যত তুমি কৈছা যাৰ যি কৰ্ম তাক তুমি উচিত ফল দিম বুলি। গতিকেলৈ প্ৰভু, আমাৰ যেন কৰ্ম তোমাৰ ইচ্ছাৰ দ্বাৰা সিদ্ধ হয়। আমি এই জগতত থাকোঁতেই যেন তোমাক জানি, তোমাৰ পুত্ৰত বিশ্বাস কৰি, সেই যীশুৰ পবিত্ৰ তেজত শুচি হৈ আমি যেন তোমাৰ বাক্য লৈ তুমি দিয়া ধৰণে জীৱনক সুন্দৰৰূপে উদযাপন কৰিব পাৰিম, সুন্দৰৰূপে চলিব পাৰিম। তুমি আশীৰ্বাদ কৰা পিতা। আৰু যিসকলে তোমাক নাজানে এই ভিডিঅ'ৰ যোগেদি যেন জানক। মোৰ চেহেৰা চাই বহুতে পিতা বা মই কোৱা কথা শুনিছে নাই নাজানো, ফ্ৰেণ্ড ৰিকুৱেষ্ট ৰাখিছে, কিন্তু তেওঁলোকক মই কওঁ যে মই ঈশ্বৰৰ বাক্যহে লৈ থিয় হওঁ, মোৰ চেহেৰা দেখাবলৈ নহয়। এয়া বেংগলোৰত ইলেক্ট্ৰনিক চিটিত আছোঁ। পিতা, তুমি আশীৰ্বাদ কৰা যি এই জেগা ইয়াতো যেন তোমাৰ প্ৰচাৰ হয়, তোমাক জানে মানুহবিলাকে, তোমাৰ চৰণত ঠাই পায়, এনে প্ৰাৰ্থনা জনাইছোঁ। আৰু এই দাসীয়েই যদি কওঁতে লওঁতে থওঁতে কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি সেই পিতা তোমাৰ চৰণত ঠাই দিবা, আৰু তোমাক নজনাসকলক অধিককৈ তোমাক জানিবলৈ দিবা। ধন্যবাদ প্ৰভু, এই প্ৰাৰ্থনা শুনা আৰু গ্ৰহণ কৰাৰ কাৰণে। আজিৰ দিনটো সকলোৰে কাৰণে মংগল হওক, যীশু খ্ৰীষ্টৰ নামত আমেন। ধন্যবাদ। বন্ধ কৰি দিয়ক।